ন্যাশনাল এটা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰাষ্ট্ৰীয় বঁটা পাব পৰা ব্যক্তি এজন আমাৰ মাজত উপস্থিত হৈছে। তেখেতে আমাৰ মাজত বহু শৈক্ষিক দিশত উপদেশমূলক তথা আমি নজনা কথা বহু জনাব। তেওঁলোকে এতিয়া লেকচাৰৰ মাজেৰে বক্তাৰ মাজেৰে আমাক বহু আমোদ প্ৰমোদ দিব। তেওঁক আমি তেওঁৰ বক্তা প্ৰদান কৰাৰ আগে আগে আমাৰ সংঘৰ তৰফৰ সম্বোধনা জনাব বিচাৰিছোঁ। সম্বোধনা জনাব আমাৰ সংঘৰ সদস্য শ্ৰী শংকৰ বসুমতাৰী। ধন্যবাদ থাকিল আৰু পিছৰ অনুষ্ঠানখিনি আগুৱাই দিয়াৰ কাৰণে মই সভাপতি মহোদয়ক আহ্বান জনাইছোঁ। ইমান উৎকট গৰমৰ মাজতো আমি এজন ব্যক্তিৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। এজন ব্যক্তি হ'ল দেউলকুচিৰ মাননীয় বীৰেন্দ্ৰ চৰকাৰীদেৱ। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। সেয়েহে তেখেতক আমাৰ আজিৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাৰ কাৰণে তেখেতৰ সাৰুৱা তথা সুকীয়া ভাষণ শুনাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। সৰ্বমোহনী কেন্দ্ৰীয় উন্নয়ন সংঘৰ আয়োজনত যি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিছে, এই সভাৰ পৰম শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু এই স্বৰ্ণমহৰী কেন্দ্ৰীয় উন্নয়ন সংঘৰ পৰম শ্ৰদ্ধাৰ সভাপতি আৰু সম্পাদকক ধৰি কৰ্মকৰ্তাসকল আৰু মঞ্চত উপবিষ্ট পৰম শ্ৰদ্ধাৰ গুণীজ্ঞানী ব্যক্তিসকল আৰু ইয়াৰ উপৰিও আমাৰ সভাত উপস্থিত থকা শ্ৰদ্ধাৰ আইসকল আৰু অভিভাৱকসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ৰাইজ, পোনপ্ৰথমে মই যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত সফলতাৰে উত্তীৰ্ণ কৰিলে, সেইসমূহ ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তোমালোকৰ ভৱিষ্যত যাতে উজ্জ্বল হয় আৰু জীৱনৰ প্ৰতিটো খোজত যাতে আমি আগবাঢ়ি তোমালোক যাতে যাব পাৰে, তাৰ কাৰণে মই পৰম পিতা পৰমেশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। ইয়া সঁচাকৈয়ে আনন্দৰ কথা। এই বছৰ এই স্বৰ্ণমহৰী অঞ্চলত প্ৰায় 16জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত ভাল নম্বৰ ৰাখি পেলাই উত্তীৰ্ণ হ'ব পাৰিছে। গতিকে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ স্বৰ্ণমহৰী যিটো উন্নয়ন সংঘই, কেন্দ্ৰীয় উন্নয়ন সংঘই এই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে
যি এটা প্ৰচেষ্টা লৈ আহিছে আৰু এই বছৰো লৈছে, তাৰ কাৰণে তাৰ বাবে এই সংঘৰ সমূহ কৰ্মীলৈ বা কৰ্মকৰ্তালৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ সমাজৰ ব্যক্তিসকলে বা নৱপ্ৰজন্মই যেতিয়া ভাল কাম কৰে, এই ভাল কাম কৰা ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্মক বা কোনো এজন ব্যক্তিক আদৰণি জনোৱাটো আৰু শুভেচ্ছা জ্ঞাপন কৰাটো এখন সভ্য সমাজৰ কাৰণে অতি দৰকাৰী কাম। তেনেকৈ আমি যিসকল ব্যক্তিয়ে ভাল কাম কৰি নিজৰ লগতে ঘৰৰ, গাঁৱৰ, সমাজৰ আৰু দেশৰ উন্নতিৰ কাৰণে কাম কৰে, সেই ব্যক্তিসকলক আমি অভিনন্দন জনাব লাগিবই। আৰু এই ব্যক্তিসকলক যাতে সেই ব্যক্তিসকলে বা নতুন প্ৰজন্মই, নৱপ্ৰজন্মই ভৱিষ্যতে যাতে নিজৰ সমাজৰ আৰু দেশৰ ভাল কাম কৰিব পাৰে, তাৰ বাবে উৎসাহিত কৰাটো প্ৰতিটো দল, সংগঠন আৰু সমাজৰ কৰ্তব্য। আমি এনেকৈ যদি ভাল কাম কৰা মানুহবিলাকক, ব্যক্তিবিলাকক যদি আমি উৎসাহ দিওঁ, তেতিয়াহ'লে নিশ্চয় এই সমাজৰ ব্যক্তিসকলে নিজৰ জীৱন সংগ্ৰামত জঁপিয়াই পৰাৰ কাৰণে উৎসাহ পাব, সাহস পাব আৰু নিজৰ লগতে দেশৰ উন্নতিৰ ক্ষেত্ৰত বৰঙণি যোগাব পাৰিব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আকৌ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যাতে মানুহে ভাল পোৱা, সমাজে ভাল পোৱা, দেশে ভাল পোৱা কামবিলাকত যাতে আমি মনোনিৱেশ কৰোঁ। যি কাম কৰিলে মানুহৰ পৰা ভাল পোৱা আৰু প্ৰেম, শ্ৰদ্ধা এইবিলাকক আমি पाब पारो। जाय खामानिखौ मावबा जोङो मानसिनिफ्राय सिबिनाय अननायखौ जों मोननो हायो, बेबायदि खामानिखौ मावनांगोन। श्रद्धा भक्ति बा मरम स्नेहবিলাকক মানুহে বিচাৰি তাক নাপায়। তাৰ কাৰণে আমি নিজকে যোগ্য কৰি তুলিব লাগিব। আৰু মই পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক এটা কথা ক'ব বিচাৰিছোঁ। আজি তোমালোকক সম্বৰ্ধনা জনাইছে, সম্বৰ্ধনা পত্ৰ দিছে। এই সম্বৰ্ধনা পত্ৰবিলাকক আমি আমাৰ ড্ৰয়িং ৰুমবিলাকত সজাই থৈ পেলাই মাজে মাজে সেইবিলাকক চাই পেলাই আমি নতুন উদ্যমেৰে নিজৰ জীৱন সংগ্ৰামত জঁপিয়াই পৰাৰ কাৰণে এটা প্ৰেৰণা ল'ব লাগিব। ময়ো বিভিন্ন তেনেকৈ সম্বৰ্ধনা পত্ৰ পাইছোঁ। মাজে সেইবিলাকক মই চাওঁ, চাই পেলাই আৰু কাম কৰাৰ কাৰণে নিজকে মই উৎসাহিত কৰি তোলোঁ। ইংৰাজীত এটা কথা আছে, self motivation is the best motivation of the world. আনে মোটিভেট কৰাতকৈ বা আনে উৎসাহিত কৰিলে যে মই কাম কৰিম সেইটো নহয়। আমি নিজে নিজেই উৎসাহিত হৈ পেলাই যদি আমাৰ জীৱন সংগ্ৰামত আমি জঁপিয়াই পৰিব পাৰোঁ, সেইটোৱে হ'ল আচল কৰ্ম। আৰু সেইটোৰ দ্বাৰাই আমি সঁচা অৰ্থত জীৱনত আমি উন্নতি লাভ কৰিব পাৰোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক মই কৈছোঁ যাতে আজীৱন মানুহৰ পৰা প্ৰশংসা, ভাল পোৱা, শ্ৰদ্ধা এইবিলাকত যাতে আমি পাব পাৰোঁ, তেনে কামবিলাকত আমি মনোযোগ দিব পাৰিব লাগিব।
जाय हाबाखौ मावोबा मानसि हारिया जोंखौ सिबिगोन अनगोन अरायबो बोर साबसिगोन बेबायदि खामानिखौ मावनो थाखाय जोङो अरायबो सांग्रां जानानै थानो नांगोन আৰু এটা কথা মই কওঁ তোমালোকৰ এইবাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত ভাল নম্বৰ পাইছে তাতে আমি সন্তুষ্ট থাকিব নালাগিব আৰু কিছুমানে মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ভাল হোৱাৰ লগে লগে এটা অহংকাৰী ভাৱ হয় যাক ইগ' বুলি কয় মই যেন খুব ডাঙৰ কাম কৰিলোঁ সেইটো নাভাবিবা এই হ'ল আৰম্ভণি জীৱনত আৰু বহুত কৰিবলগীয়া কাম আছে এতিয়া যদি আমি 60% পাইছোঁ তেনেহ'লে 90% পোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব বা 90% যদি পাইছোঁ 100% পোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰমানে সদায় যি কাম আমি কৰোঁ সেই কামটো ভালতকৈ ভাল কৰাৰ কাৰণে চেষ্টা এটা থাকিব লাগিব কেতিয়াও এটা সন্তুষ্টি বা মই খুব ডাঙৰ কাম কৰিলোঁ দেই মই 80% পালোঁ মই খুব ডাঙৰ কাম কৰিলোঁ দেই মই বহুত জানিলোঁ দেই এই ধৰণৰ এটা অহংকাৰী ভাৱটো ফুট লাগে চাগে আমি কেতিয়াও আনিব নালাগে আৰু ইয়াৰ উপৰিও নম্বৰৰ লগতে আমি এই যে আমি নম্বৰ সৰ্বস্ব আজিকালিৰ মানে সময় বুলি কওঁ কিন্তু নম্বৰৰ লগতে আমি প্ৰকৃত অৰ্থত জ্ঞান লাভ কৰাৰ কাৰণে চেষ্টা কৰিবা ট্ৰাই টু আণ্ডাৰষ্টেণ্ড ভালকৈ বুজি পাই জ্ঞান লাভ কৰাৰ কাৰণে চেষ্টা কৰিবা আৰু এই জ্ঞানবিলাকক মাত্ৰ পৰীক্ষা মানে লিখি পেলাই পাছ কৰাৰ লগতে ভাল ভাল জ্ঞানবিলাকক আমি আমাৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু এটা কথা মনত ৰাখিবা ৰিজাল্টটো ভাল হোৱাৰ লগতে আমাৰ কৰ্মকাণ্ডবিলাকক আমাৰ ব্যৱহাৰ পাতিবিলাকক স্বভাৱ চৰিত্ৰবিলাক কিন্তু ভাল হ'ব লাগিব দেই কিছুমানৰ ৰিজাল্টটো ভাল কিন্তু মানুহৰ স্বভাৱটো ভাল নহয় ব্যৱহাৰ পাতিটো ভাল নহয় কিবা বাহাদুৰি অহংকাৰী শ্ৰদ্ধাৱান নহয় ডাঙৰক শ্ৰদ্ধা কৰিব নাজানে সৰুবিলাকক মৰম কৰিব নাজানে ডিগ্ৰীটো ভাল চাৰ্টিফিকেটটো ভাল স্বভাৱ চৰিত্ৰটো বেয়া মানুহ বুলি ক'লে যিখিনি গুণ থকাৰ আৱশ্যক প্ৰকৃত মানুহ হ'বলৈ হ'লে যিখিনি গুণ থকাৰ আৱশ্যক এই গুণবিলাক নাথাকিলে কেৱল মাত্ৰ চাৰ্টিফিকেটটো ভাল ৰিজাল্টটো ভাল হ'লে নহ'ব দেই आइসকল माइসকল फिसाफोरा गेदेरफोरखौ माथे नाम्बारा मोजां बानो जानाय नङा नोंनि आखल आखु नोंनि मावनाय दांनाय नोंनि साननाय नोंनि जानाय नोंनि लोंनाय बेफोर गासैबो मोजां जानांगोन गतिके আমি আমার ব্যক্তিত্বৰ বিকাশ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব যেতিয়া প্ৰকৃত অৰ্থত সমাজে তোমালোকক ভাল পাব যেতিয়া প্ৰকৃত অৰ্থত গাঁৱৰ মানুহবিলাকে তোমালোকক ভাল পাব দেশৰ মানুহবিলাকে ভাল পাব যদি সমাজৰ মানুহে তোমালোকৰ মা দেউতাক যদি কয় তোমাৰ ল'ৰা ইমান ভাল তোমাৰ ছোৱালী ইমান ভাল ইমান সুন্দৰ স্বভাৱ চৰিত্ৰৰ মানুহ আপুনি সঁচাকৈ সফল মাক দেউতাক আপুনি সঁচাকৈ ভাগ্যৱান আপুনি যে এনেকুৱা সন্তান গঢ়িব পাৰিছে তাৰ কাৰণে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰোঁ এই ধৰণৰ কথাবাৰ্তা যদি আমাৰ মা দেউতাই শুনিবলৈ পায় সেইটোৱেই হ'ল মা দেউতাৰ কাৰণে প্ৰকৃত সম্বৰ্ধনা মা দেউতাই বহুত টকা পইচা নিবিচাৰে বহুত ডাঙৰ চাকৰি হোৱাটোকো নিবিচাৰে
বিচাৰে ভাল মানুহ হোৱাটো। যদি মানুহে কয় আপোনাৰ ল'ৰা ভাল, ছোৱালী ভাল, তাৰ সমান আৰু ডাঙৰ সুখ আৰু শান্তি আমাৰ মাক দেউতাকৰ কাৰণে পৃথিৱীত আৰু একো নাই। এবাৰ মোৰ এজন বন্ধু, তাই প্ৰফেচাৰ, মোক কৈছিলে মোৰ দুজন ল'ৰা আছে, ল'ৰা মানে ল'ৰা দেই, ল'ৰা মানে ল'ৰা দেই। তাৰমানে কি, ল'ৰা দুটা খুব মানে শ্ৰদ্ধাৱান, মৰমশীল, মৰমীয়া, আৰু দুজনো ভাল ডক্তৰ। কোনো অহংকাৰ এটা ভাৱ নাই, মানৱীয় গুণ সিহঁতৰ আছে, ডিগ্ৰীৰ লগতে মানুহ হিচাপে থাকিবলগীয়া ভাল ভাল গুণবিলাকক আয়ত্ত কৰিছে। গতিকে फिसाफोर जोङो रिजाल्टनि लोगोसे बेबादिनो आखल आखुखौ मोजां खालामनांगोन, जाहाथे जोंनि आइ आफाया जाहाथे खोनासंनो गोनां जाया। नोंनि फिसाया रिजाल्ट मोजां खालामा मा जानो, आखल आखुआ मोजां नङा, साननाय हनाया मोजां नङा, जानाय लोंनाया मोजां नङा। दा बेखायनो आइ आफानो रां रुफाया गिदिर खोथा नङा। जोंनि फिसाफोरा जुदि जोंनि फिसाफोरनि मावनाय दांनाय, साननाय हनाय, गाननाय जोमनाय, बुंनाय आखल आखु गासैबो जुदि मोजां जायोब्ला, मानसिफोरा जुदि जोंनि सिगाङाव नोंनि फिसाया एसेबां मोजां, बिनि थाखाय नोंथांखौ साबायखर बावो होनना बुङोब्ला, बिनिसेबां आरो देरसिन बाख्नायनाय आरो बरायनाय बिमा बिफाफोरनि थाखाय आरो जेबो गैया। गतिके মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ যাতে এজন সংগ্ৰামী ব্যক্তি হিচাপে, দাওহাৰু মানসী মহৰে আৰু নিজৰ লগতে সমাজত ভাল কাম কৰি পেলাই সমাজক উন্নতিৰ দিশত আগবাঢ়ি যোৱাত অকণমান হ'লেও যাতে আমি বৰঙণি দি যাব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু সেইটো নহয় মই খুব ভাল ৰিজাল্ট কৰিলোঁ, ডাঙৰ ডিগ্ৰী এটা ল'লোঁ, বহুত টকা পইচা ইনকাম কৰিলোঁ, মই মানি মেকিং মেচিন হৈ গ'লোঁ, কেৱল টকা 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 টকা। কিছুমানতে ডাঙৰ চাকৰি পাই পেলাই নিজৰ মাক দেউতাককো পাহৰি যায়, খুৰা মামা মামী চব পাহৰি যায়, মানি ইজ এভৰিথিং। এই যন্ত্ৰৰ দৰে এনেকুৱা মানুহক আমাক নালাগে দেই। আমি পইচাও ইনকাম কৰিব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, কিন্তু আমি নিজৰ মা দেউতাক, আমাৰ ৰিলেটিভবিলাকক, আমাক সম্বন্ধীয় মানুহবিলাকক, আমাৰ সমাজক আমি পাহৰিব নালাগে। আমি টকা বনোৱা মেচিন হ'ব নালাগে, কেৱল টকা লাগে, গাড়ী লাগে, বাংলা লাগে, কাকো মই কেয়াৰ নকৰোঁ, অহংকাৰী বাহাদুৰি, এই ধৰণৰ মানুহক আমাক নালাগে। গতিকে আমি শিক্ষা দীক্ষা লৈ আজিকালি বহুত দেখিছোঁ, শিক্ষা দীক্ষা লৈ মানুহৰ মনটো বহল হ'ব লাগে। মানসি গৈছে গুৱাৰ জানাগে সোলোंथाइ লানাनै শিক্ষা দীক্ষা লৈ পেলাই মানুহৰ মন বহল হ'ব লাগে। উদাৰ চৰিতানম বসুদৈৱ কুটুম্বকম, সকলোকে মৰমৰ চকুৰে চাব পৰা হ'ব লাগে। কিন্তু আমি দেখিছোঁ বহুতো শিক্ষিত মানুহৰ মনবিলাক সাংঘাতিকভাৱে ঠেক। তেনেকৈ আমি যদি শিক্ষা গ্ৰহণ কৰি পেলাই কেৱল আমি স্বাৰ্থপৰ যদি হ'বলৈ শিকোঁ, ঠেক মনোবৃত্তিৰ মানুহ হ'বলৈ বিচাৰোঁ, তেতিয়াহ'লে এই শিক্ষাৰ, এই নাম্বাৰৰ কোনো আমাৰ দৰকাৰ নাই। সেইকাৰণে নাম্বাৰৰ লগতেই আমি নিজকে ভাল মানুহ হিচাপে গঢ়াৰ কাৰণে চেষ্টা কৰিব লাগিব। এতিয়া সমাজত ভাল মানুহৰ সংখ্যা কমি গৈ আছে। গতিকে যদি আমি ভাল মানুহ হ'ব পাৰোঁ, তেতিয়াহ'লে নিজেও সুখ আৰু শান্তি
লাভ কৰাৰ লগতে আনকো আমি সুখ শান্তি বিলাই দিব পাৰোঁ। আৰু মই ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিছোঁ, তোমালোক যিমান পাৰি তোমালোকৰ অন্তৰত লুকাই থকা ভাল ভাল গুণবিলাকক বিকাশ কৰাৰ কাৰণে চেষ্টা কৰিবা। কি কৰিব বিচাৰিছা, কি কৰিবলৈ ভাল পোৱা, কি কৰি জীয়াই থাকিব বিচাৰিছা, তোমাৰ কি গুণ আছে, আৰু সেই গুণটোক আমি চিনাক্ত কৰি পেলাই তাক আমি যিমান পাৰি বিকাশ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। কাৰণ আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ, কিন্তু প্ৰতিযোগিতাৰ যুগ বুলি জনাৰ পিছতো আমাৰ মনত যদি এটা প্ৰতিযোগিতাৰ ভাৱ যদি জন্ম হোৱা নাই, তেতিয়াহ'লে আমি বা তোমালোকে কোনোদিনেই বিকাশ কৰিব নোৱাৰিম। বহুতে কয় আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ, আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ, কিন্তু ক'লে কি হ'ব, চিন্তা কৰিলে কি হ'ব? আমাৰ কামবিলাক কম্পিটিটিভ হ'ব লাগিব। কেনেকুৱা ধৰণৰ কম্পিটিটিভ? ময়ো প্ৰফেচাৰ হৈ পেলাইহে এৰিম, ময়ো অফিচাৰ হমেই, কোনো খাতিৰ বাতি নাই, জিন্দগী জানে পাৰগে লেকিন নেহি চৰুংগা। মই এজন ভাল বৈজ্ঞানিক হমেই, মই ভালকৈ পাছ কৰিম, মই ভাল মানুহ হ'ম, মই ভাল ইঞ্জিনিয়াৰ হ'ম, মই ভাল বৈজ্ঞানিক হ'ম। এই ধৰণৰ আমি এটা প্ৰতিযোগিতাৰ মনোভাৱ লৈ পেলাই কৰ্মকাণ্ডবিলাকক নিজকে আত্মনিয়োগ কৰিব লাগিব। आंबो मानसि जानो सेगारगोन, आंबो ओरैनो थाया, आंबो प्रफेसार जानो सेगारगोन, आंबो मोजां लिडार जानो सेगारगोन, आं जाय हाबा मावदों बेयाव देरहासारनि फिरफिलाखौ बिर होनो सेगारगोन। बेबायदि मोनसे बादायारि सानथाय लानानै जोंनि मावनांगौ खामानियाव जों बारसोमनांगोन। তেনেকৈ এটা প্ৰতিযোগিতাৰ মনোভাৱ লৈ পেলাই আমাৰ জীৱন যুদ্ধত আমি জঁপিয়াই পৰিব লাগিব। পঢ়াটো, নিজৰ জীৱনটোক বিকাশ কৰাটো এটা সংগ্ৰাম। এই সংগ্ৰামত মা দেউতাই কেৱল তোমাক ক'ব পাৰে, টকা পইচা দি অলপমান সহায় কৰিব পাৰে, কিন্তু প্ৰধানতঃ আমি নিজেই কাম কৰিব লাগিব। We shall have to take the responsibility to make us valuable person. নিজকে দামী ব্যক্তি, নিজকে সফল ব্যক্তি হিসাবে বিকাশ করার কারণে নিজেই জান প্রাণ দিয়ে আমি কাম কৰিব লাগিব। গতিকে যজ্ঞভজ্ঞ বসুন্ধৰা বুলি কৈছে, সাৰ্ভাইভেল ইজ দ্য ফিটেষ্ট। আজিৰ যুগত যিজন মানুহে নিজক সময়ৰ আহ্বান হিচাপে, সময়ৰ আহ্বান মৰ্মে আৰু সময়ে পিছৰাৰ দৰে নিজকে গঢ়িব পৰা, তুমি সফল লাভ কৰিব পাৰিবা, তুমি যজ্ঞবান হিচাপে নিজক গঢ়িব পাৰিবা। গতিকে আনে তোমাক যোগ্য ব্যক্তি হিচাপে, উপযুক্ত ব্যক্তি হিচাপে গঢ় দিব নোৱাৰে। কেৱল ক'ব পাৰিব, অকণমান সহায় কৰিব পাৰিব, কিন্তু জান প্ৰাণ দি কাম কৰিব লাগিব আমি নিজেই। फिसाफोर रावबो नोंसोरखौ गेदेमा मानसि महरै दानो हाया, रावबो नोंसोरखौ बेसेन गोनां मानसि हिसाबै दानो हाया। गुबुना नोंखौ लामा खिथिनोल' होनो हागोन, नाथाय गावखौ बेसेन गोनां, गावखौ गेदेमा मानसि हिसाबै दानायनि मैखोम बिबानखौ गावनो बानस'नांगोन। गतिके আজিৰ এই প্ৰতিযোগিতাৰ যুগত আমি প্ৰতিযোগিতাৰ এটা ভাৱ ল'বই লাগিব আৰু কষ্ট কৰিবই লাগিব। কোনো সফলতাৰ ছুটি ৰাস্তা নাই, শ্বৰ্টকাট নাই, কষ্ট কৰিবই লাগিব। আৰু
কষ্ট কৰাৰ অভ্যাসটো কৰিব লাগিব। আনকি আমি যিবিলাক কাম কৰোঁ, এতিয়া ছাত্ৰবিলাকৰ পঢ়াটোৱেই মুখ্য কাম। এই কামটো যদি আমি ভাল পাবলৈ শিকা নহয়, তেতিয়া কষ্ট অনুভৱেই নকৰিবা। তোমালোকৰ প্ৰধান কামটোক যদি ভাল পাবলৈ পাৰিছা নহয়, তেতিয়াহ'লে তুমি এই কামটো কৰি পেলাই কোনো আমনি নাপাবা। जाय हाबाखौ नों मावगासिनो दङ, जाय हाबाखौ नों मावनानै जिउखौ दानो नागिरदों, बै खामानिखौ मोजां मोननो थाखाय सोलोंनांगोन। সেইকাৰণে পণ্ডিতবিলাকে কয় প্ৰতিটো কৰ্মত আনন্দ লুকাই থাকে বুলি কৈছে। এই আনন্দটোক আমি বিচাৰি উলিয়াব পাৰিব লাগিব। আৰু প্ৰতিটো কৰ্মত আনন্দক আমি বিচাৰি পাম যেতিয়ালৈকে আমি কিবা এটা কাম মন প্ৰাণ যদি কৰি থাকো নহয়, তেতিয়াহে এই কৰ্মৰ ভিতৰত লুকাই থকা আনন্দটো আমি লাভ কৰিব পাৰোঁ। আৰু যেতিয়া এজন মানুহে নিজে কৰা কৰ্মৰ ভিতৰত লুকাই থকা আনন্দটো লাভ কৰিব পাৰে, সি কাম কৰি পেলাই পৃথিৱীখনক পাহৰি যাব পাৰে। সত্যনং অধ্যয়নং তপ বুলি কোৱাৰ দৰে সি অধ্যয়নত নিজকে ৰত কৰিব পাৰে, মগ্ন হৈ থাকিব পাৰে। গতিকে তেনেকৈ আমি যদি মন প্ৰাণ দি পেলাই নিজৰ গুণটো আৰু নিজে যি কাম কৰিব বিচাৰিছা তাক যদি আমি ভালকৈ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি চিন্তা কৰাতকৈ আমি বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰোঁ। কেৱল আমাক চেষ্টা লাগিব, আমাক কৰ্মৰ প্ৰতি শ্ৰদ্ধা, ভক্তি আৰু প্ৰেম থাকিব লাগিব। আৰু এই যিজন ব্যক্তিয়ে কৰ্মযোগী, কৰ্মক ভাল পায়, সেই ব্যক্তিৰ পৰিৱৰ্তন আৱশ্যকভাৱে, আৰু সেই মানুহে জীৱনত বহুত ডাঙৰ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। जाय मानसिया हाबा मावनो बाया, जाय मानसिया खामानि मावनायखौ मोजां मोनबाय, बे मानसिया जिउआव गोबां गिदिर गिदिर सोलायनायखौ लाना फैनो हायो। नोंसोर फिसा मानसि, नाथाय जोबोद गिदिर मानसि हिसाबै, मुंदांखा मानसि हिसाबै गावबा गावखौ दानो हानायनि गोहोआ नोंसोरनि गोरबोआव एसे खोमानानै दङ। তোমালোক এতিয়া সৰু মানুহ, মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ, কিন্তু তোমালোকৰ শৰীৰত, তোমালোকৰ অন্তৰত বহুত ডাঙৰ মানুহৰ শক্তিবিলাক লুকাই থাকে। এই শক্তিবিলাকক কষ্ট কৰি পেলাই, কাম কৰি পেলাই, অধ্যয়ন কৰি পেলাই আমি বিকাশ কৰিব লাগিব। কোনো এজন ব্যক্তিয়ে কষ্ট নকৰাকৈ সফলতা লাভ কৰিব পৰা নাই। আমি সাধাৰণতে কোনোবা এজন ব্যক্তিৰ সফলতাক দেখিবলৈ পাওঁ, কিন্তু এই সফল লাভ কৰাৰ কাৰণে সেই মানুহজনে যে কিমান কষ্ট কৰিছিল সেইবিলাক আমি অনুধাৱন নকৰোঁ, সেইবিলাক আমি ভাবি নাচাওঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীক এইখিনিকে ক'লোঁ, তোমালোক কষ্ট কৰিবলৈ শিকা আৰু অলপতে সন্তুষ্ট হ'বলৈ নিশিকিবা। কিছুমান ল'ৰা ছোৱালী অলপতে সন্তুষ্ট হয়, 4 ঘণ্টা পঢ়িলে হ'ল দিয়া, ক'ৰবাত বেমাৰ চেমাৰ হ'ব, 6 ঘণ্টা পঢ়িলেও হ'ব দিয়া, এই ধৰণৰ অলপতে সন্তুষ্ট যদি আমি লাভ কৰোঁ, তেতিয়াহ'লে আমি ডাঙৰ কাম কৰিব নোৱাৰিম। গতিকে সপোনটো আমি ডাঙৰ সপোন ল'ব লাগিব, আৰু এই সপোনটো লৈ পেলাই আমি প্ৰতিটো ক্ষণ, প্ৰতিটো সময় এই সপোনটোক আমি কেনেকৈ বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিব লাগিব। मोनफा मोनफा गिदिर सिमां लानानै नुनानै
बे सिमांखौ मोननो थाखाय जाबादि खामानि मावनांगौ बेबायदि खामानियाव गोसो मोदोम जिउ होनानै जोङो बारसोमनांगोन गतिके এইখিনিকে ক'লো গতিকে আজিৰ যুগত যিখিনি ছাত্ৰ ছাত্ৰী এতিয়া জন্ম লাভ কৰিছা তোমালোক আচলতে খুব ভাগ্যৱান আজিৰ যুগত যিখিনি মানুহে জীয়াই আছে কিমান সুখত ক'বলৈ গ'লে আমি জীয়াই আছোঁ আমাৰ দিনত ক'ত ফেন নাই টেবল নাই কাৰেণ্ট নাই তথাপি আমি পঢ়িবলগীয়া আছিল এতিয়া ঘৰে ঘৰে টেবল আছে চেয়াৰ আছে ফেন আছে ল'ৰা ছোৱালীবিলাক মাত্ৰ এটা দুটা কিমান মৰম পায় আমাৰ দিনত 10টা আমাৰে 10টা আছিল ল'ৰা ছোৱালী 4জন ঢুকাইছে এই 10টা ল'ৰা ছোৱালী কিমান কষ্ট পঢ়া শুনা কৰা এতিয়া দুটা এটা ল'ৰা ছোৱালী ইচ্ছা কৰিলে আমি বহুত কাম কৰিব পাৰোঁ মা দেউতায়ো তামান মৰম কৰে আৰু যি লাগে তাকে পায় আমাৰ দিনত টিউশ্যন বিচাৰি নাপায় নিজেই আমি পঢ়িবলগীয়া হয় আৰু টিউশ্যন ল'বলৈ টকা পইচাও নাই আজিকালি টিউশ্যন বিচাৰিলেও টিউশ্যন পায় কোচিং বিচাৰিলেও কোচিং পায় তামান সুবিধা আজি ল'ৰা ছোৱালীবিলাকে যিমান সুবিধা পাইছে আগৰ ৰজাবিলাকেও যে ইমান আৰামত মানে জীৱন যাপন কৰিব পৰা নাছিল গতিকে আৰু জ্ঞান লাভ কৰাৰ কাৰণে কিমান সুবিধা মোবাইলতো কিমান ভাল ভাল জ্ঞান দিয়া মানুহ আছে অৱশ্যে ইয়াত বেয়া জ্ঞান দিয়া মানুহ আছে মোবাইলত কিন্তু ভাল মানে বাচিব জানিলে খুব ভাল ভাল কথাবিলাকো ইয়াতে আছে মোবাইলতে কোচিঙো ল'ব পাৰে পঢ়িব পাৰে ক'ত নজনাকৈ যেন সৰু পৃথিৱী এখন ইয়াত সোমাই আছে গতিকে আমি জ্ঞান লাভ কৰিব বিচাৰিলে তামান আমি জ্ঞান লাভ কৰিব পাৰোঁ কিতাপৰ আকাল নাই উপদেশ দিয়া মানুহৰ আকাল নাই আমাকতো আগৰ দিনত মানে উপদেশ দিয়া মানুহ কম আছে আৰু দেখিছিলোঁ প্ৰায় শিক্ষকবিলাকো এই যে উৎসাহ দিয়া শিক্ষক খুব কমেই আছিল আমাৰ দিনত পঢ়াব লাগে পঢ়িছে তাৰপিছত নাই আৰু কি কৰা ক'ৰ মানুহ কলিজা মানে ক'ৰ মানুহ কলিজা লাৱৰ গতিকে বহি যা বুলি কোৱাৰ দৰে আৰু এতিয়া ইমান ভাল ভাল শিক্ষক বনাইছে একদম ইংৰাজীত ভাল মাষ্টৰ অংকত ভাল মাষ্টৰ একদম অঞ্চলে ভাল ভাল শিক্ষিত মানুহ ওলাইছে ভালকৈ বুজাব পৰা মানুহ ওলাইছে কেৱল ছাত্ৰ ছাত্ৰীবিলাকে কিবা এটা কৰাৰ কিবা এটা হোৱাৰ এটা যদি মন আছে তেতিয়াহ'লে তোমালোকে পাৰিবা কেৱল আমাৰ মনত এটা মানে ইচ্ছা থাকিব লাগিব আৰু ইচ্ছাটো মানে তীব্ৰ হ'ব লাগিব তীব্ৰ তাকে কয় মানে ইণ্টেনচিটি অফ দ্য পেশ্যন বুলি কয় যেনেকৈ তেণ্ডুলকাৰে ক্ৰিকেটক এনেকৈ ভাল পাইছিলে খাওঁতে লওঁতে খুওঁতে কেৱল ক্ৰিকেটৰ কথা চিন্তা কৰিছিল সেইকাৰণে তেওঁ ক্ৰিকেটৰ ভগৱান হ'ব পাৰিছে গতিকে যিবিলাকে বোলে প্ৰফেচাৰ হ'ব বিচাৰে খাওঁতে লওঁতে খুওঁতে এনি টাইম এনি মমেণ্ট যেন সি প্ৰফেচাৰেই হৈ গ'ল এই সপোনটো এই জীৱনৰ লক্ষ্যটো ভাবি থাকিবই লাগিব আৰু ইয়াক পোৱাৰ কাৰণে আমি সদায় সংগ্ৰাম কৰিব লাগিব কাম কৰিব লাগিব গতিকে সপোন থাকিব লাগিব আৰু ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু মই মা দেউতাকো অলপমান কৈছোঁ ল'ৰা ছোৱালীক যত্ন ল'বা বন্ধুভাৱে ব্যৱহাৰ কৰিবা একদম মানে আমাৰ ল'ৰা ছোৱালীবিলাকো মা দেউতাকৰ লগত আৰু ভাল শিক্ষকবিলাকৰ লগত যিকোনো কথা আলোচনা কৰিবা বুজি নাপালে সুধিবা কিবা প্ৰব্লেম হৈছে খোলাখুলিকৈ কথা পাতিবা যাক অপেন মাইণ্ড বুলি কয় ক্ল'জ মাইণ্ড কথা নোকোৱাকৈ তলে তলে ধ্বংস হৈ যোৱা কিবা এটা সমস্যা হৈছে কাকো নোকোৱাকৈ মনে মনে থকা এই স্বভাৱবিলাক আমি এৰিব লাগিব
আৰু মাক দেউতাকবিলাকে ল'ৰা ছোৱালীবিলাকৰ লগত বন্ধুত্ব গঢ়িব পাৰিব লাগিব। মানে পুত্ৰ প্ৰাপ্তিষু ষোড়শ বৎসৰাণি মিত্ৰবৎ আচৰণ বুলি কৈছে। 16, 17 বছৰ 18 বছৰ যদি আমাৰ ল'ৰা ছোৱালীবিলাকে পায় বয়সটো, সিহঁতৰ লগত আমি বন্ধুত্ব কৰিব পাৰিব লাগিব। আমি চব কথাই পাতিব লাগিব, ভাল বেয়া চব কথাই পাতিব লাগিব। আৰু এটা কথা মনত ৰাখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৃথিৱীত মাক দেউতাক আৰু শিক্ষকে কোনোদিনে তোমালোকৰ ধ্বংসটো নিবিচাৰে। মাক দেউতাকে সদায় নিজতকৈ সন্তানটোক ডাঙৰ মানুহ হোৱাটো বিচাৰে। আৰু ভাল শিক্ষকবিলাকেও নিজৰ ছাত্ৰক নিজতকৈ আৰু বেছি ডাঙৰ মানুহ হোৱাটো বিচাৰে। গতিকে শিক্ষক আৰু মাক দেউতাকৰ সমান প্ৰকৃত বন্ধু এই পৃথিৱীত বিচাৰি পোৱাটো টান। গতিকে সিহঁতৰ লগত আমি বন্ধুত্ব কৰিব পাৰিব লাগিব। নহ'লে নিজকে খুব জানতাৰাম বুলি ভাবি পেলাই যাহা তাহা কাম কৰি পেলাই আৰু বন্ধুবিলাকৰ উপদেশ লৈ পেলাই বহুত ল'ৰা ছোৱালীবিলাকক আমি ধ্বংস হোৱাটো দেখি পাই আহি আছোঁ আৰু দেখি থাকিম। গতিকে বহুতে সমনীয়া বন্ধুৰ পৰা উপদেশটো লৈ পেলাই কাম কৰে। তেওঁৰ বন্ধু ইমান জানতাৰাম নহয়। গতিকে ঘৰৰ মা দেউতাক, ঘৰৰ ভাগি বংশবিলাকৰ জানা মানুহ থাকে, গাঁৱতো জানা মানুহ থাকে, স্কুলবিলাকতো খুব জানা শিক্ষক থাকে, গাঁৱতো জানা শিক্ষক থাকে। এই সকলৰ লগত আমি সম্বন্ধ ৰাখিব পাৰিব লাগিব আৰু সুধিব পাৰিব লাগিব, মনৰ কথা খুলি ক'ব পাৰিব লাগিব, সমস্যাবিলাকক আমি ক'ব পাৰিব লাগিব। তেতিয়া আমি দপে উন্নতি কৰি পেলাই সফলতাৰ শিখৰত আমি মানে গৈ পাব পাৰিম, উপনীত হ'ব পাৰিম। তো আৰু মই বিশেষ নকওঁ, এইখিনিকে ক'লোঁ। চনমহৰী কেন্দ্ৰীয় উন্নয়ন সংঘই আজিৰ এই পবিত্ৰ ক্ষণত মোক নিমন্ত্ৰণ কৰি দুআষাৰ কোৱাৰ কাৰণে, আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰাৰ কাৰণে যি অকণ সময় দিলে, যি অকণ সুবিধা দিলে, তাৰ কাৰণে চনমহৰী উন্নয়ন সংঘৰ শ্ৰদ্ধাৱান কৰ্মকৰ্তালৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এবাৰ এই চনমহৰী অঞ্চলৰ যিসকল ডেকা ডেকেৰীয়ে, ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিলে, মই সেই ছাত্ৰ ছাত্ৰীলৈ আকৌ এবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তোমালোকৰ গুণবিলাকক বিকাশ কৰি পেলাই নিজৰ অঞ্চলৰ, নিজৰ সমাজৰ আৰু দেশৰ একোজন প্ৰখ্যাত ব্যক্তি হিচাপে নিজক গঢ় দিব পাৰে। ধন্যবাদ। মই সামৰিলোঁ। নমস্কাৰ। আমার নির্দিষ্ট বক্তা মাননীয় সরকারি ছাড়ক অশেষ ধন্যবাদ দিছোঁ। তেখেতৰ ভাষণ শুনি কেনে লাগিছে? যদি ভাল লাগিছে এটা ডাঙৰকৈ হাত তালি মাৰি দিলে হ'ল। ধন্যবাদ। গতিকে তেখেতৰ যি সাগৰ ভাষণ সঁচাকৈ ৰাইজ আপ্লুত। ইয়াৰ আগত দুই এটা শব্দ শুনা গৈছিল, পানী খাওঁতেই, চাহ খাওঁতেই, কিন্তু তেখেতে যেতিয়া ভাষণ আৰম্ভ কৰিলে একদম কাহ পৰি জিন যোৱাৰ নিচিনা, নিৰল নিস্তব্ধ, খুব ভাল লাগিল গতিকে তেখেতৰ ভাষণ শুনি। গতিকে আমাৰ কাৰ্যসূচী প্ৰায় শেষেই, তথাপি আমাৰ দায়িত্বত এজন আমন্ত্ৰিত ব্যক্তি আছে, তেখেতক খুব কম ধৰি লওক 5 মিনিট সময় তেখেতক কোৱাৰ কাৰণে মই সুবিধা দিছোঁ।
সভাপতি মহোদয় আৰু মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ নিমন্ত্ৰিত অতিথিসকল আৰু ৰভাত উপবিষ্ট মাৱৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ মাজত আৰু এজন ব্যক্তি উপস্থিত হৈছে। সেই ব্যক্তিক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ, কাৰণ তেখেতে কোনোদিন আমাৰ এই অঞ্চল অহা নাই। তেখেতে হৈছে আমাৰ এইমাত্ৰ বক্তা প্ৰদান কৰা আমাৰ শ্ৰদ্ধাৰ বিনন্দ স্বৰ্গীয়াৰী। এই স্বৰ্গীয়াৰীৰ নিজৰ নিজা ল'ৰা ধৰম খুংগুৰ স্বৰ্গীয়াৰী। আমি ধৰম খুংগুৰ স্বৰ্গীয়াৰী ভাইটিক আমাৰ সংঘৰ তৰফৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে ফুলাম আৰণাইৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ স্বৰ্গীয়াৰী ছাৰে অলপ আগতে বহু মূল্যৱান ভাষণ দি গ'ল। তেখেতে কৈছিল নিজৰ ল'ৰা ছোৱালীক সময় লৈ নিজৰ বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে। ঠিক আজি স্বৰ্গীয়াৰী ছাৰে নিজৰ ল'ৰাক বন্ধুৰ দৰে লগত লৈ আহিছে, সেইটো এটা নিদৰ্শন। আমিও আচলতে নিজৰ বন্ধুক নিজৰ ল'ৰা ছোৱালীক সময় লৈ বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে। এইটোকে আমি তেখেতৰ জৰিয়তে আমি জানিলোঁ। আচ্ছা, যাওঁ হওক, আমি তেখেতৰ ল'ৰা ধৰম খুংগুৰ স্বৰ্গীয়াৰী তেখেতে এটা উচ্চ শিক্ষিত ব্যক্তি, আৰ্কিটেক্ট ইঞ্জিনিয়াৰ। আমি ধন্যবাদ দিছোঁ, বা আমি আমাৰ ফালৰ পৰা আমি জ্যেষ্ঠ হিচাপে ভাইটিৰ অলপ হ'লেও আমি জ্যেষ্ঠ হিচাপে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। ধন্যবাদ। নিৰ্দিষ্ট বক্তা মাননীয় স্বৰ্গীয়াৰীদেৱ, সোণমৰি কেন্দ্ৰীয় উন্নয়ন সংঘৰ সভাপতি মাননীয় চন্তলা বসুমতাৰীদেৱ, গুৰ্ম বালাহাটী VCDCৰ চেয়াৰমেন মাননীয় সৰ্গেশ্বৰ বড়োদেৱ, আৰু আমাৰ দায়িত্বতে উপবিষ্ট সোণমৰি কেন্দ্ৰীয় উন্নয়ন সংঘৰে উপদেষ্টা প্ৰমুখ্যে সদস্যসকল, সন্মুখত থকা আমাৰ সোণমৰি কেন্দ্ৰীয় উন্নয়ন সংঘৰ সদস্য উপদেষ্টা উপস্থিত ৰাইজ, লগতে আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমন্ত্ৰিত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকল আৰু সমূহ সতীৰ্থ ৰাইজ, এতিয়া আজিৰ কাৰ্যসূচী প্ৰায় শেষ। এতিয়া কাৰ্যসূচী আছে সভাপতিৰ বক্তব্য আৰু মন্তব্য। সভাত নিমন্ত্ৰিত সন্মানীয় অতিথিবৃন্দ আৰু সন্মানীয় ৰাইজ, আপোনালোকে আজিৰ এই কাৰ্যসূচীত আপোনালোকে সফলমণ্ডিত কৰাৰ বাবে আপোনালোকে যিখিনি বহুমূল্য সময় দিলে, তাৰ বাবে আমি সোণমৰি কেন্দ্ৰীয় উন্নয়ন সংঘৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভৱিষ্যত আহি থকা দিনবিলাকত যাতে এনেকুৱা ভাল এটা চৰ্চাৰ বা আলোচনাৰ মিটিং হ'লে আপোনালোকে নিশ্চয় সহযোগ কৰিব বুলি মনত কামনা কৰি আপোনালোকক অশেষ অশেষ আন্তৰিক ধন্যবাদ দি আজিৰ এই যি শলাকৰ শৰাই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। আৰু লগে লগে আজিৰ এই সভাখন ভংগ হ'ব বুলি মই ঘোষণা কৰিছোঁ।